আপোনালোকক স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। এখন যথেষ্ট ভাল এখন নটিফিকেশ্যন পালোঁ, নটিফিকেশ্যন এখন ওলাইছে, যিখনৰ কাৰণে মই ভাবোঁ যে অসমৰ হাজাৰ হাজাৰ যি মানুহে কাম কৰি আছে, ছাৰ্ভিচ কৰি আছে, সেয়া কণ্ট্ৰেকচুৱেল এমপ্লয়িজৰ পৰা লৈ পেলাই একদম ফাৰ্ষ্ট ক্লাছ গেজেটেড অফিচাৰ্ছলৈকে সকলোৰে ওপৰত এই নটিফিকেশ্যনখনৰ প্ৰভাৱ পৰিব। আৰু এই নটিফিকেশ্যনখনৰ যোগেদি যি এখন কমিটি বনাই দিয়া হৈছে কিছুমান বস্তু এক্সামিন কৰিবৰ কাৰণে, ৰিপৰ্ট দিবৰ কাৰণে, সেইটো যথেষ্ট এটা ভাল কথা বুলি মই ভাবোঁ। আৰু ডেফিনেটলি এই গোটেই প্ৰক্ৰিয়াটোৱে বহুতো মানুহক যে মানে বহুতো প্ৰব্লেমৰ পৰা যে উলিয়াই আনিব, সেইটো নিশ্চিতকৈ আমি ভাবিছোঁ। আৰু আশা কৰোঁ এই নটিফিকেশ্যনখনৰ জৰিয়তে যি চৰকাৰে পদক্ষেপ লৈছে, ডেফিনেটলি এইটো এটা বহুত ভাল কথা হ'ব। আৰু বিশেষকৈ যিখিনি কণ্ট্ৰেকচুৱেল এমপ্লয়িজ আছে আমাৰ, ঠিকাভিত্তিক যিখিনি কৰ্মচাৰী আছে বিভিন্ন বিভাগত, শিক্ষাৰ পৰা লৈ পেলাই আপোনাৰ হেল্থৰ পৰা লৈ পঞ্চায়ত বিভাগত লৈ আপোনাৰ এগ্ৰিকালচাৰ হওক বা ৰেভিনিউ ডিপাৰ্টমেণ্টত হওক, তেনেকুৱা DC অফিচত হওক, তেনেকুৱা বহুখিনি বিভাগত যি হাজাৰ হাজাৰ ঠিকাভিত্তিক কৰ্মচাৰী আছে, এই কৰ্মচাৰীখিনিৰ যি দৰমহাৰ আঁসোৱাহ, যিটো চেলাৰীৰ তেওঁলোকৰ প্ৰব্লেম বা তেওঁলোকৰ টাৰ্মছ অফ এংগেজমেণ্ট, লেন্থ অফ এংগেজমেণ্ট, তেনেকুৱা ধৰণৰ বহুখিনি সমস্যা হৈ থাকে। বহুতে এনেকুৱা হয় যে কণ্ট্ৰেকচুৱেল কৰি তেওঁলোকৰ বয়স পাৰ হৈ যায়, কি অন্যান্য চাকৰিটো আবেদন কৰিব নোৱাৰে বা এই কণ্ট্ৰেকচুৱেল চাকৰিটো কেতিয়াবা নাইকিয়া হৈ যায়, তেনেকুৱা ধৰণৰ বহু সমস্যা থাকে। ইনক্ৰিমেণ্ট নাপায়, অন্যান্য বেনিফিট নাপায়। এই বস্তুবিলাক যাতে তেওঁলোকৰ সমাধান হ'ব পাৰে, সেইটো কাৰণে এখন নটিফিকেশ্যন আহিছে। ডেফিনেটলি বহুত ভাল কথা বুলি মই ভাবোঁ। গোটেই নটিফিকেশ্যনখন দেখাওঁ, একবাৰ চাই লওঁ। চ' এইখন হৈছে অৰ্ডাৰখন, যিখন আপোনালোকৰ ফিনান্স এষ্টাব্লিছমেণ্ট ডিপাৰ্টমেণ্ট ফালৰ পৰা জাৰি কৰা হৈছিলে। 10/4/24 এইখন ওলাইছিলে, অৰ্থাৎ 10 এপ্ৰিলত। চাৰ্কুলেট হৈছে অলপ দেৰিকৈ। চ' ফাইলৰ নাম্বাৰ আপোনালোকৰ যিখন নটিফিকেশ্যন হয়, ইয়াৰ নাম্বাৰ হৈছে ECF নাম্বাৰ হৈছে 313486/243। এইটো মনত ৰাখিব। চ' এই নটিফিকেশ্যনখন ইম্পৰ্টেণ্ট এই বস্তুটোৰ কাৰণে, কাৰণ আমাৰ অসমত যিমানখিনি কণ্ট্ৰেকচুৱেল এমপ্লয়িজ আছে যিকোনো ডিপাৰ্টমেণ্টৰ, যিকোনো বিভাগৰ যিমানখিনি আমাৰ কণ্ট্ৰেকচুৱেল এমপ্লয়িজ আছে, সকলোৰে ওপৰত এই নটিফিকেশ্যনখনৰ বা এই কমিটিখনৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিব। ইয়াৰ লগতে আমাৰ যিখিনি ফিনান্স ছাৰ্ভিচ হওক, অডিট ছাৰ্ভিচ হওক, তাৰপিছত আপোনালোকৰ একাউণ্ট ছাৰ্ভিচ হওক, ইকনমিক এফেয়াৰ্ছ ছাৰ্ভিচ হওক, এইখিনি যিখিনি আপোনালোকে জানে, APSC থ্ৰু দিও যিসকলৰ ৰিক্ৰুটমেণ্ট হৈছিলে, এইবাৰ যিহেতু মেক্সিমাম আপোনালোকৰ আছাম একাউণ্ট ছাৰ্ভিচ আৰু অডিট ছাৰ্ভিচৰ আছিলে, লগতে আছাম ফাইনেন্স ছাৰ্ভিচ, যিখিনি ট্ৰেজাৰী অফিচাৰ ফাও পায়। চ' এই সকলোৰে ওপৰত ডাইৰেক্টলি প্ৰভাৱ পৰিব এই নটিফিকেশ্যনখনৰ বা এই যি কমিটি বনাই দিয়া হৈছে সেই কমিটি ৰিপৰ্টৰ। চ' কি দিছে? শ্ৰী সত্যেন দাস ACS ৰিটায়াৰ্ড, তেওঁ ৰিটায়াৰ্ড হ'ল, ACS অফিচাৰ আছিলে। আৰু লগতে শ্ৰী মাধৱ মালাকাৰ AFS, অৰ্থাৎ ফিনান্স ছাৰ্ভিচৰ তেওঁ আছিলে, তেওঁ ৰিটায়াৰ্ড, has been engaged for a period of 2 months to undertake the following assignments. চ' এই দুইজন অফিচাৰকে, ৰিটায়াৰ্ড অফিচাৰক তেওঁলোকক এংগেজ কৰা হৈছে বাই দ্য ষ্টেট গভৰ্ণমেণ্ট 2 মাহৰ কাৰণে। অৰ্থাৎ আজি ধৰি লওক এপ্ৰিল, মে, বাই জুন 1st উইক তেওঁলোকে ৰিপৰ্ট ছাবমিট কৰিব লাগিব। ৰিপৰ্ট কিহৰ ছাবমিট কৰিব সেই বস্তুটো তেওঁলোকক দিয়া হৈছে। যি দুটা এছাইনমেণ্ট তেওঁলোকক দিয়া হৈছে, যে ফৰ্মুলেশ্যন অফ ড্ৰাফ্ট ইউনিফৰ্ম HR পলিচি, অৰ্থাৎ হিউমেন ৰিচোৰ্চ পলিচি এটা তেওঁলোকক ড্ৰাফ্ট কৰিবলৈ কৈছে, যিটো ইউনিফৰ্ম হয়। ইউনিফৰ্ম এজ ইন কি, সমতা এটা আহে। আজি আপোনালোকে জানে, কোনোবা ডিপাৰ্টমেণ্টত কণ্ট্ৰেকচুৱেল এমপ্লয়ি এজনে 6,000 পাই আছে, কোনোবা এটাত আপোনালোকৰ 10,000 পাইছে, কোনোবা এটাত 15,000 পাইছে, কোনোবা এটাত 15,500 পাইছে, বা কাৰোবাৰ কণ্ট্ৰেকচুৱেল কোনোবা এমপ্লয়িৰ 60 বছৰলৈকে তেওঁলোকৰ ছাৰ্ভিচ আছে, মানে ৰেগুলাৰ নহ'লেও তেওঁলোকক প্ৰায় ৰেগুলাৰ হিচাপত তেওঁলোকক 60 বছৰলৈকে কাম কৰিব। কাৰোবাৰ 1 বছৰীয়া টাৰ্ম হয়, কাৰোবাৰ 3 বছৰীয়া টাৰ্ম হয়, কাৰোবাৰ প্ৰজেক্ট ৰিলেটেড কাম হয়, কাৰোবাৰ 6 মহীয়া হয়, কাৰোবাৰ 3 মহীয়া হয়, তেনেকুৱা মানে এটা ইউনিফৰ্মিটি নাই। প্ৰজেক্ট এগেইনষ্টত বেলেগ বেলেগ হয়, বা চেলাৰী তেওঁলোকৰ বেলেগ বেলেগ হয়, বা তেওঁলোকৰ ছাৰ্ভিচ কণ্ডিশ্যন বা তেওঁলোকৰ যিখিনি এলাউৱেঞ্চেছ পায় বা কিবা সুবিধা পায়, সেইখিনি বহুত বেলেগ বেলেগ হয়। সেই গোটেই বস্তুখিনি তেওঁলোকে এটা সমতা আনিব বিচাৰিছে, এটা ইউনিফৰ্মিটি তেওঁলোকে আনিব বিচাৰিছে, যিটো কোৱা হৈছে ড্ৰাফ্ট ইউনিফৰ্ম HR পলিচি ফৰ অল কণ্ট্ৰেকচুৱেল এমপ্লয়িজ। সকলো কণ্ট্ৰেকচুৱেল এমপ্লয়ি, সকলো যিমানখিনি আছে, আণ্ডাৰ ভেৰিয়াছ মিছনছ অৰ ছ'চাইটিজ আণ্ডাৰ গভৰ্ণমেণ্ট অফ আছাম টু ব্ৰিং এবাউট ইউনিফৰ্মিটি ইন টাৰ্মছ অফ এংগেজমেণ্ট, ইনক্ৰিমেণ্টছ, বেনিফিটছ, এটচেট্ৰা। চ' যিমানখিনি কণ্ট্ৰেকচুৱেল এমপ্লয়িজ আছে, অসম চৰকাৰৰ অধীনৰ যিমানখিনি মিছন আছে বা ছ'চাইটি আছে, সেই সকলোখিনিতে এটা ইউনিফৰ্মিটি আনিবৰ কাৰণে,
ইউনিফৰ্মিটি এজ ইন মই ক'লোৱে সমতা আনিবৰ কাৰণে ইন টাৰ্মছ অফ এংগেজমেণ্ট অৰ্থাৎ তেওঁলোকৰ এংগেজমেণ্ট মানে হৈছে তেওঁলোকে কাম কৰাৰ যিটো তেওঁলোকৰ ধৰি লওক যিটো তেওঁলোকক ৰিক্ৰুটমেণ্ট হ'ব পাৰে বা তেওঁলোকক কাম পষ্টিঙত হ'ব পাৰে বা তেওঁলোকৰ যিবিলাক কাম এলট কৰা হয় তেনেকুৱা ধৰণৰ বস্তু ইনক্ৰিমেণ্ট তেওঁলোকৰ আজি মই ক'লোৱে কিছুমান ডিপাৰ্টমেণ্টত কোনোবা কণ্ট্ৰেকচুৱেল এমপ্লয়ে ইনক্ৰিমেণ্ট পায় আপোনালোকে চাব যে এনুৱেল 3% ইনক্ৰিমেণ্ট দিয়ে কিছুমানক নাই অ'কে তেনেকুৱা ধৰণৰ বস্তু বেনিফিট যে কোনোবা ডিপাৰ্টমেণ্টত কণ্ট্ৰেকচুৱেল এমপ্লয়ে মেডিকেল বেনিফিট পায় ক'ৰবাত কিবা বেলেগ বেনিফিট পায় TA পালে ক'ৰবাত ধৰি লওক আপোনালোকৰ ট্ৰান্সপৰ্ট এলাৱেঞ্চ পালে অ'কে তেনেকুৱা ধৰণৰ বহুত বেলেগ বেলেগ ডিপাৰ্টমেণ্টত বেলেগ বেলেগ চ' এই সকলোবিলাক এংগেজমেণ্টৰ টাৰ্ম হওক ইনক্ৰিমেণ্ট হওক বেনিফিট হওক এই সকলোবিলাকত এটা ইউনিফৰ্মিটি আনিব বিচাৰিছে ত' এটা মনত ৰাখিব যে কণ্ট্ৰেকচুৱেল এমপ্লয়ীক ডাইৰেক্টলি অফিচত মানে এপইণ্টমেণ্ট কৰা নহয় তেওঁলোকক অফিচ এটাত তেওঁলোকক আনে কি বেচিছত কোনোবা মিছন আজি ধৰি লওক মিছন বসুন্ধৰাৰ অধীনত আমাৰ অসমৰ যিমানবিলাক চক্ৰ বিষয়া কাৰ্যালয় আছে অৰ্থাৎ ৰেভিনিউ চাৰ্কল অফিচেছ আছে তাতে বহুখিনি সেয়া লাগিলে GIS অপাৰেটৰ হ'ব পাৰে সেয়া লাগিলে আপোনালোকৰ কম্পিউটাৰ অপাৰেটৰ হ'ব পাৰে অ'কে তেনেকুৱা ধৰণৰ বহুখিনি মানুহক তাতে এংগেজ কৰি ৰখা হৈছে বা ধৰি লওক আমাৰ ৰেভিনিউ এণ্ড ডিজাষ্টাৰ মেনেজমেণ্টৰ অধীনত যিবিলাক ফিল্ড অফিচাৰ্ছ আছে ফিল্ড অফিচাৰখিনি আপোনালোকৰ যিখিনি কণ্ট্ৰেকচুৱেল যিখিনি ফিল্ড অফিচাৰ আছে তেওঁলোকক ৰখা হৈছে বা তেনেকুৱা ধৰি লওক আমাৰ ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ আণ্ডাৰত আমাৰ বহুখিনি আছে ধৰি লওক আজি যিমানখিনি স্কিম ধৰি লওক চলি আছে পোষণ হ'ব পাৰে আপোনালোকৰ অন্যান্য তেনেকুৱা বহুখিনি আছে ঠিক সেইদৰে মেডিকেলৰ অধীনত হ'ব পাৰে NHMৰ অধীনত হ'ব পাৰে আমাৰ লগতে ধৰি লওক বেলেগ বেলেগ বহুখিনি ডিপাৰ্টমেণ্ট আছে ত' সেই সকলোখিনিতে তেওঁলোকৰ বেলেগ বেলেগ হয় এংগেজমেণ্ট টাৰ্ম আজি ক'ৰবাত পৰীক্ষা পাতিবলৈ কণ্ট্ৰেকচুৱেল এমপ্লয়ী ৰিক্ৰুটমেণ্ট কৰে ক'ৰবাত ডাইৰেক্ট ভাইভা পাতি কৰে বা ক'ৰবাত ডাইৰেক্টলি এপ্লাই কৰিলে তেওঁলোকে পোৱা যায় ত' তেনেকুৱা ধৰণৰ হৈ আছে চ' এই গোটেই বস্তুটো যদি পৰীক্ষা পাতিব লাগে সকলো ডিপাৰ্টমেণ্টৰ সকলো কণ্ট্ৰেকচুৱেল এমপ্লয়ীৰ কাৰণে পৰীক্ষা পাতিব লাগিব বা ইনক্ৰিমেণ্ট যদি পায় কোনোবা এটা ডিপাৰ্টমেণ্টত সকলোৱে পাব লাগিব বা বেনিফিট যোনে যেনেকৈ পাই আছে সকলোৱে পাব লাগিব তেনেকুৱা ধৰণৰ এটা ইউনিফৰ্মিটি ইয়াতে আপোনালোকৰ ইফাল সিফাল অকণ থাকিব কোনোবা ডিপাৰ্টমেণ্টত কিবা এটা বেলেগ মানে ধৰি লওক ইনক্ৰিমেণ্ট থাকে কিবা এইটো ছাৰ্ভিচ কণ্ডিশ্যন লৈ পেলাই বাট অভাৰঅল এটা ইউনিফৰ্মিটি তেওঁলোকে আনিবলৈ চেষ্টা কৰিছে আৰু এইটো যথেষ্ট ভাল কাৰণ পঞ্চায়ত ডিপাৰ্টমেণ্টতো বহুতখিনি মানুহ আছে PNRD ডিপাৰ্টমেণ্টৰ আণ্ডাৰতো কণ্ট্ৰেকচুৱেল এমপ্লয়ী বহুত আছে যিখিনি মানুহ নহ'লে পঞ্চায়ত ডিপাৰ্টমেণ্টটো চলোৱাটো একেবাৰে মানে অসম্ভৱ নিচিনা হ'ব সেইখিনি আমাৰ GPC হ'ব পাৰে বা অন্যান্য বেলেগ বেলেগ মিছন মোডৰ যিখিনি প্ৰজেক্ট আছে পঞ্চায়তৰ অধীনত বা আজি আমাৰ ধৰি লওক চেৰিকালচাৰ হ'ব পাৰে আমাৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টত হ'ব পাৰে চ' অন্যান্য বহুখিনি জেগাত আমাৰ তেনেকুৱা আছে চ' সেই গোটেইখিনিৰ ক্ষেত্ৰতে এই বস্তুটো যিহেতু ড্ৰাফ্ট ইউনিফৰ্ম HR পলিচি কৰিবলৈ কৈছে যথেষ্ট ভাল কথা ইয়াৰ পিছত আহিলে আমাৰ এক্সামিনেশ্যন অফ দ্য ছাৰ্ভিচ ৰুল অফ আছাম ফিনান্স ছাৰ্ভিচ আছাম অডিট ছাৰ্ভিচ আছাম একাউণ্ট ছাৰ্ভিচ আছাম ইকনমিক এফেয়াৰ্ছ ছাৰ্ভিচ এটচেট্ৰা and to suggest amendments for in-service training, syllabus for recruitment, career progression. So, ইয়াতে কোৱা হৈছে যে প্ৰথম কথা কোৱা হৈছে যে examination of the service rule. So, Assam Finance Service, Assam Audit Service, Assam Account Service, Assam Economic Affairs Service. So, এই যিকেইটা ছাৰ্ভিচেছ আছে আপোনালোকে জানে প্ৰথম তিনিটা APSC থ্ৰু দি এইবাৰো ৰিক্ৰুটমেণ্ট কৰা হৈছিলে আপোনালোকৰ মেজৰিটি মানুহে আপোনালোকে ইয়াতে চাকৰি পাইছে একাউণ্টছত হওক অডিটত হওক চ' আপোনালোকে যদি কৰিছে জানে আছাম একাউণ্ট ছাৰ্ভিচৰ চেলাৰী অডিট ছাৰ্ভিচতকৈ অলপ বেছি বা তেনেকুৱা ধৰণৰ বহুখিনি হেৰি আছে চ' এই যিখিনি তেওঁলোকৰ ছাৰ্ভিচ ৰুল আছে তেওঁলোকৰ কাম কৰা হওক পষ্টিঙৰ ক্ষেত্ৰত হওক বা তেনেকুৱা ধৰণৰ যিবিলাক বস্তু হয় চ' এই গোটেইখিনি তেওঁলোকে এক্সামিন কৰিব বিচাৰিছে অ'কে বা যিটো পে' ষ্ট্ৰাকচাৰ হয় এটা ইউনিফৰ্মিটি আনিবলৈ বা তেনেকুৱা ধৰণৰ যাৰ যেনেকুৱা কাম সেই হিচাপে হেৰি কৰাবলৈ ইন ছাৰ্ভিচ ট্ৰেইনিং আজি ফাইনেন্সাৰত কেনেকুৱা ধৰণৰ ট্ৰেইনিং লাগে অডিটত কেনেকুৱা ধৰণৰ ট্ৰেইনিং লাগে একাউণ্টছত কেনেকুৱা লাগে যে নিউ এৰাৰ লগত নিউ ছিষ্টেমৰ লগত খাপ খোৱাকৈ তেওঁলোকক বাহিৰত ক'ৰবাত পঠাব পাৰি নেকি বা বেলেগ কি ট্ৰেইনিং দিব পৰা যায় কোনটো ছাৰ্ভিচ ৰিলেটেড কেনেকুৱা ধৰণৰ ট্ৰেইনিং দিব পাৰি সকলোবিলাক তেওঁলোকে আকৌ ৰিএক্সামিন কৰিব বিচাৰিছে যিটো তেওঁলোকৰ আগৰ ছাৰ্ভিচ ৰুলত আছিলে লগতে চিলেবাছ ফৰ ৰিক্ৰুটমেণ্ট ইয়াৰ আগতে আপোনালোকে জানে ফিনান্স ছাৰ্ভিচ হওক অডিট হওক আপোনালোকৰ একাউণ্ট ছাৰ্ভিচ হওক এইবিলাকৰ চিলেবাছ বহুত বেলেগ আছিলে কিন্তু বৰ্তমান সময়ত APSC থ্ৰু দি কৰি পেলাই এইটো কিন্তু বহুত বেলেগ কৰি পেলাইছে কাৰণ ফিনান্স হওক অডিট হওক বা একাউণ্ট ছাৰ্ভিচ হওক এইটো কমপ্লিটলি এটা বেলেগ ছাৰ্ভিচ হয় তেওঁলোকৰ ফাইনেন্স ৰিলেটেডে থাকে তেওঁলোকৰ এডমিনিষ্ট্ৰেশ্যন বা তেওঁলোকৰ অন্যান্য যিবিলাক তেওঁলোকৰ ছাবজেক্ট তেওঁলোকৰ দিছে আপোনালোকৰ APSC থ্ৰু দি যি ৰিক্ৰুটমেণ্ট হয় চ' সেইবিলাক তেওঁলোকৰ প্ৰয়োজন নাই তেওঁলোকৰ বেলেগ আছিলে কিন্তু সেই ছেইম গোটেই বস্তুটো বৰ্তমান আকৌ তেওঁলোকে ৰিভিউত আনিবলৈ বিচাৰিছে তেওঁলোকে সেইটো কৰিব বিচাৰিছে হয়তো APSC আউটাৰ পৰা বাহিৰতো যাবগৈ পাৰে ছেপাৰেটকৈ তেওঁলোকৰ ফিনান্সৰ কাৰণে বেলেগকৈ পৰীক্ষা APSC কণ্ডাক্ট কৰিব বাট বেলেগকৈ পাতিব পাৰে কেৰিয়াৰ প্ৰগ্ৰেশ্যন এজ ইন কি তেওঁলোকৰ আৰু কিমান সোনকালে তেওঁলোকৰ প্ৰমোশ্যন হ'ব পাৰে প্ৰমোশ্যন টাইমটো কমাব লাগে নেকি বা আৰু নতুন কিবা পষ্ট ক্ৰিয়েট কৰি কেডাৰ ক্ৰিয়েট কৰি তেওঁলোকক বেলেগ প্ৰমোশ্যন দিব পাৰে নেকি সেই গোটেইবিলাক বস্তু ইয়াতে এক্সামিন কৰা হ'ব আৰু নিশ্চয়কৈ এইটো এটা বহুত ভাল কথা ইচ অফিচাৰ উড ৰিচিভ এ লামচাম অফ অনাৰিয়াম অফ ৰুপিজ 50,000 এণ্ড ন' ফাৰ্ডাৰ এলাউঞ্চ বুলি কয় এইখিনি বাৰু দৰকাৰ নাই
চ' এইটো আপোনালোকৰ যথেষ্ট এটা ভাল কাম কৰিছে বুলি মই ভাবোঁ আৰু ডেফিনেটলি বহুখিনি লাখ লাখ মানুহ আছে, লাখ নহ'লেও হাজাৰ হাজাৰ মানুহ আছে, ত' যথেষ্ট তেওঁলোক লাভান্বিত হ'ব এই বস্তুটোৰ পৰা। চ' এইখন আছিলে ড্ৰাফ্ট অৰ্ডাৰ নটিফিকেশ্যন। ত' এয়া আপোনালোকে দেখিলে নিশ্চিতভাৱে আই থিংক বহুত ভাল এটা পদক্ষেপ কৰিছে, আগতেই কৰিব লাগিছিলে, বাট ফাইনেলি দেৰিকৈ হ'লেও নিশ্চিতভাৱে এখন যিহেতু ওলাইছে, এই 2 মাহত কি ৰিপৰ্ট ছাবমিট কৰে কমিটিয়ে সেইটোহে চাবলগীয়া হ'ব তেওঁলোকৰ। নিশ্চিতভাৱে যিহেতু একচুৱেল এইবিলাক প্ৰব্লেমে, চ' ৰিপৰ্টটো একচুৱেলি বহুত আই থিংক পজিটিভ ৱেত এটা আহিব। আৰু যিমানখিনি কণ্ট্ৰেকচুৱেল এমপ্লয়িজ আছে তেওঁলোকে যিটো মানে এটা সমস্যাত তেওঁলোক পৰি থাকে যে চাকৰিটো থাকিব, চাকৰিটো নাথাকে, মিছন শেষ হ'লে কি হ'ব, প্ৰজেক্ট শেষ হ'লে কি হ'ব, বা ধৰি লওক অন্যান্য কিবা সমস্যা হ'ব পাৰে নেকি, চেলাৰী নাবাঢ়ে, ইনক্ৰিমেণ্ট নাপায়, বেলেগ বেনিফিট নাপায়, সেই বস্তুবিলাক আমাৰ কি হ'ব। চ' ডেফিনেটলি এই নটিফিকেশ্যনখনৰ যোগেদি যদি এটা পজিটিভ ৱেত, এটা এপ্ৰ'চত যদি এটা পজিটিভ ৰিপৰ্ট যদি ছাবমিট কৰা হয়, গভৰ্ণমেণ্টে যদি সেইটো চালি জাৰি চাই পেলাই সেই গোটেই বস্তুখিনি যদি তেওঁলোকে সমাধান কৰে, ডেফিনেটলি এই যিখিনি কণ্ট্ৰেকচুৱেল এমপ্লয়িজ আছে ডেফিনেটলি তেওঁলোক বহুত মানে তেওঁলোকৰ মানে যিটো হেৰি আছে আৰু ভাল হ'ব। লগতে একাউণ্ট ছাৰ্ভিচ হওক, অডিট ছাৰ্ভিচ হওক, আপোনালোকৰ ফিনান্স যিটো AFS হওক, চ' এইখিনিৰ ক্ষেত্ৰতো ডেফিনেটলি তেওঁলোকৰ ছাৰ্ভিচ এমেণ্ডমেণ্ট অলপ প্ৰয়োজন আছে, কাৰণ তেওঁলোকৰ লেন্থ অফ প্ৰমোশ্যন সেইটো অলপমান ডিউ হৈ থাকে আৰু নতুন নতুন বেলেগ বেলেগ জেগাত বেলেগ বেলেগ পষ্টত তেওঁলোকক প্ৰমোট কৰিব পাৰিব। আৰু ডেফিনেটলি আজিৰ দিনত বেলেগ বেলেগ আৰু ট্ৰেইনিঙৰ প্ৰয়োজন আছে। চ' সেইবিলাক যথেষ্টখিনি ভাল কথা হ'বই বুলি মই ভাবোঁ। আৰু আছাম যি একাউণ্ট ছাৰ্ভিচ আছে, যি অডিট ছাৰ্ভিচ আছে, অডিট ছাৰ্ভিচৰো ইয়াত লাভ হ'ব। এণ্ড আই থিংক কি একাউণ্ট ছাৰ্ভিচৰ লগত তেওঁলোকৰ পে'টো সমান কৰিবগৈ পাৰে। চ' ইমানেই আছিলে। আপোনালোকে যদি আৰু কিবা যদি জানে আপোনালোকে কমেণ্টত জনাব পাৰে, বা যাতে অন্য লোকৰো অলপ হেল্প হ'ব পাৰে। চ' থেংক ইউ ভিডিঅ'টো চোৱাৰ কাৰণে। নতুন ভিডিঅ'তে আকৌ লগ পাওঁ। এনেধৰণৰ ভিডিঅ' চাবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি শ্বেয়াৰ কৰি দিব, যাতে লগৰখিনিয়েও এই বস্তুবিলাক অলপ দেখিব পাৰে বা চাব পাৰে। চ' থেংক ইউ।